সঁচাকৈ এইটো এটা খুব আশ্চৰ্যজনক কথা যে এনেধৰণৰ ছেক্ৰেটেৰিয়েটত ভুৱা কিবা চক্ৰই এনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত কৰাটো আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আৰু বিশেষ কথাটো যিটো ঘটনা ঘটিলে ইয়াত মই এদিন আউট অফ ষ্টেচন আছোঁ, ডিস্পট নায়েই। মোৰ অজ্ঞাতে আমাৰ OSG পাৰ্মিশ্যন দিয়াটো তেওঁ এক নম্বৰ ভুল কৰিছে। আৰু তেখেতে কোনোবা ষ্টেট ছেক্ৰেটেৰী মই অকণমান লগ পাবলৈ আছে বুলি ক'লে, এতিয়া মন্ত্ৰী নাই বুলি কোৱাৰ পাছত মাত্ৰ কাগজ এখন মই দিব লাগে, যাব লাগে, এনেকুৱা ধৰণে কথা কোৱাৰ কাৰণে এটা দলৰ ষ্টেট ছেক্ৰেটেৰী বুলি কোৱাৰ লগে লগে হয়তো তেখেতে পাৰ্মিশ্যনটো দি দিবলৈ বাধ্য হ'ল। যি নহওক, কিন্তু তেখেতে উইদাউট মাই পাৰ্মিশ্যন দিয়াটো ভুল হৈছে। আৰু মই তেওঁক কালিয়ে লগে লগে তেওঁ কামৰ পৰা মই আঁতৰাই দিছোঁ। মই আপুনি ইয়াত থাকিব নোৱাৰিব, কাৰণ মোকতো সুধিব পাৰে টেলিফোনত কোনোবা এজনে বোলে আহিবলৈ বিচাৰিছে, গতিকে এজনক পাৰ্মিশ্যন দিম নেকি। গতিকে এইটো সম্পূৰ্ণ এতিয়া কোনজন অসীম দাস মই এতিয়া মুখৰ আগত দেখিলেও মই চিনি নাপাম। মানে ঘটনাটোতো মই সম্পূৰ্ণ গৰিহণা দিছোঁ আৰু এনেকুৱা কাম হোৱাটো খুব মানে ভাল নহয় এইটো। আৰু গতিকে এনেকুৱা ধৰণৰ জড়িত থকা ব্যক্তিয়ে আইনসংগত যি ব্যৱস্থা ল'ব লাগে। গতিকে এইটো কথাত আমিও লজ্জিত হৈছোঁ। গতিকে মোৰ OSG নহয় PS পাৰ্চনেল ছেক্ৰেটেৰী, চৰকাৰী মানুহ, আৰু মোৰ লগত লাগি থকা OSG নহয় তেখেত। গতিকে তেওঁ কোনোবা OSG হৈ তেওঁ পাৰ্মিশ্যনটো দিছে বুলি ক'লে। গতিকে ছাৰ বোলে মই কালি তেওঁক মাতি আনি গোটেই দিনটো মই তেওঁক লগত জাৰা কৰিছোঁ, ইনকুৱাৰীও মই কৰিবলৈ দিছোঁ ডিপাৰ্টমেণ্টৰ। আৰু এনেকুৱা ধৰণৰ কেনেকৈ আহিবলৈ পালে মোৰ ৰুমলৈ, এই অজ্ঞাতে এইবিলাক হৈছে। গতিকে এইটো গোটেই কথাটোত মই বিভাগীয় যদি মোৰ PS এইবিলাক ভুল কৰিছে তেওঁ শাস্তি পাব। আৰু যদি ইয়াৰ লগত জড়িত যিসকলে আহি এনেধৰণৰ কেলেংকাৰী কৰিছে সেইটো উচিত তদন্ত হ'ব লাগে। আৰু ইতিমধ্যে তেখেতে গ্ৰেপ্তাৰ হৈছে বুলি মই গম পাইছোঁ।